মানিকপুৰ আৰক্ষীৰ বিশেষ সাফল্য সন্দেহযুক্ত ড্ৰাগছসহ আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাই আজি গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ সহযোগত মানিকপুৰ ভাটিপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিঙৰ সময়তে বিশেষ তৎপৰতাৰে অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছে দুজন ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন চিৰাং জিলাৰ বিজনীৰ কাৱাটিকা পাৰ্ট 1ৰ আমিনুল ইছলাম মণ্ডল আৰু জয়নাল আবেদিন বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুজনৰ পৰা 10টা কণ্টেইনাৰ, 2টা চাবোনৰ বাকচত অনা 36.41 গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰইন, 2টা মোবাইল ফোন, নগদ 25,380 টকা আৰু সুজুকি ছুইফ্ট বাহন এখন জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰা ছুইফ্ট বাহনখনৰ নম্বৰ AS01FZ0523। উল্লেখ্য যে ধৃত সৰবৰাহকাৰী দুজনে সন্দেহযুক্ত হেৰইনখিনি বাহনখনৰ ডেছবৰ্ডৰ ভিতৰত লুকুৱাই আনিছিলে। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। আজি আমাৰ নাকা টিমে এই ভাটিপাৰা কালভাৰ্টৰ ওচৰত নাকা কৰোঁতে মানে আমাৰ সন্দেহজন গাড়ী এটা ৰখাই দিছে। তো গাড়ী ৰখাওঁতে পূৰা চাৰ্চ মাৰা হ'ল। চাৰ্চ মাৰোঁতে আমি NDPSৰ ছাছপেক্টেড আইটেমছ কেইটামান ধৰিছোঁ। 2টা চককেছ আছে, 10টা ভায়েলত আছে আৰু লগতে দুজনৰ এটা মোবাইল আৰু কিছু পইচা জব্দ কৰা হৈছে 25,000। তেওঁলোকৰ গাড়ীটোৰ লগতে আমি জব্দ কৰিছোঁ। আৰু কেছ কিমান পাইছে? আৰু কেছ 25,380 ৰুপিজ পোৱা হৈছে, 2টা মোবাইল আৰু 2টা চককেছ আৰু 10টা ভায়েলৰ NDPS ছাছপেক্টেড আইটেম পোৱা হৈছে। গাড়ী এটা লগত যিটো গাড়ীত আহি আছে। তেওঁলোকৰ দুজনৰ নাম হ'ল, এজন হ'ল আমিনুল ইছলাম মণ্ডল আৰু এজন হ'ল জয়নাল আবেদিন। দুজন কাৱাটিকা চিৰাঙৰে হয়। হয়, পুলিচৰ এটা নিৰ্দিষ্ট খবৰ আছিল। তেওঁলোকে ইয়াতে এখন বৰপেটা দিশৰ পৰা বিজনী দিশলৈ গৈ থকা অৱস্থাত এখন মাৰুতি ছুইফ্ট গাড়ী চাৰ্জ কৰিছে আৰু ইয়াতে ড্ৰাগছৰ চাবোন কেছ 2টা পাইছে আৰু 10টা কণ্টেইনাৰ পাইছে। অলপ নগদ টকাও পাইছে, নগদ টকা কিছু পাইছে আৰু লগতে মোবাইল পাইছে 2টা। তেওঁলোকে এজনৰ নাম আমিনুল ইছলাম মণ্ডল, এজনৰ নাম আৰু এজনৰ নাম জয়নাল আবেদিন। তেওঁলোকৰ ঘৰ কাৱাটিকা, বিজনী চিৰাং ডিষ্ট্ৰিক্টত পৰে। তেওঁলোকৰ পৰা এইখিনি বস্তু পুলিচে জব্দ কৰিছে। ঠাইখিনি কি বুলি কয়? ঠাইখিনি ভাটিপাৰাৰ মানিকপুৰ ভাটিপাৰাৰ দলঙৰ সন্মুখত ইয়াতে জব্দ কৰিছে।